हेलो गाइज वेलकम जनाइছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু এই ভিডিঅ'টোৰ যোগেদি মই আজি আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আপোনালোকে গম পাইছে যে বিগত কেইটামান দিনক ধৰি আমাৰ সমগ্ৰ অসমতে যি ক্ষুদ্ৰ চাহ খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত এটা বৃহৎ ডাঙৰ এটা সমস্যা আহি পৰিছে আৰু অসমৰ চাহ উদ্যোগৰ লৈ এটা ডাঙৰ চিন্তা হৈছে আমাৰ যে চাহ উদ্যোগৰ কি হ'ব ভৱিষ্যতটো। আজি আপোনালোকে গম পায় যে 1 তাৰিখৰ পৰা জুন মাহৰ 1 তাৰিখৰ পৰা আমাৰ চাহ ফেক্টৰীবিলাক বন্ধ আছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে যি চাহপাত ছিঙিছে তেওঁলোকে সেই চাহপাতটো তেওঁলোকে দিব নোৱাৰিব ছাপ্লাইবিলাকক। তো গতিকে আজি সম্পূৰ্ণ বিষয়টোৰ ওপৰতে মই কেইটামান পইণ্ট আপোনালোকক জনাব বিচাৰিছোঁ আৰু কাৰণ বহুত খেতিয়কসকলৰ চিন্তা হৈ আছে কিছুমান যে তেওঁলোকে কেতিয়া এই বন্ধ হোৱা ফেক্টৰীবিলাক খুলিব, কেতিয়া তেওঁলোকে পাত ছিঙিব আৰু সম্পূৰ্ণ ঘটনাটো কি হৈছে মই অকণমান এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি কিবা এটা জানিব পাৰিব আৰু যদি এই ভিডিঅ'টোৰ শেষত আপোনালোকে চোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰি জনাব যে বিষয়বিলাক মই যিবিলাক বিষয় কৈছোঁ আপোনালোকক ভাল লাগিছে কি নাই আৰু কিবা বিষয় থাকি গৈছে আৰু কিবা যদি আপোনালোকে জানে এই ক্ষুদ্ৰ চাহ খেতিয়কৰ যি বৰ্তমান যিটো সমস্যা হৈছে এই সমস্যাটোৰ ওপৰত যদি কিবা আপোনাৰ ওচৰত কিবা ইনফৰমেশ্যন আছে তেতিয়াহ'লে কাইণ্ডলি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি কমেণ্ট বক্সত জনাব যাতে অসমৰ খেতিয়ক বন্ধুসকলে বিষয়বিলাক জানিব পাৰিব। কেইটামান পইণ্ট লৈ আহিছোঁ মই আপোনালোকক জনাবৰ কাৰণে। প্ৰথমটো পইণ্ট হৈছে যে আপোনালোকে সকলোৱে জানে যে যোৱা 26 মে' তাৰিখে টি বোৰ্ডে এটা SOP জাৰি কৰিলে আৰু সেই SOPটো আমাৰ অসমৰ যি অসমৰ যি প্ৰাইভেট বটলি ফেক্টৰী এছ'চিয়েশ্যন আছে তেওঁলোকক এটা SOP দিলে আৰু তাৰ যোগেদি জনাইছে যে আপোনালোকৰ ফেক্টৰীত যিটো পাত আপোনালোকে মেনুফেকচাৰ কৰে মানে যিটো পাত বনায় আপোনালোকে সেইটো পাতত যদি PPC বেন কৰা কেমিকেলৰ কোনোবা এটা যদি কেমিকেল ওলায় তেতিয়াহ'লে আপোনালোকৰ ফেক্টৰীটো সিল কৰা হ'ব আৰু আপোনালোকৰ যি মালিক আছে মালিকক হয়তো জৰিমনা দিব লগা হ'ব পাৰে নহ'লে হয়তো জেলো হ'ব পাৰে বুলি এটা SOP জাৰি কৰিলে। কাৰণ আপোনালোকে জানে যে PPC টি বোৰ্ডে কেইটামান কেমিকেল বেন কৰিছে আৰু 16টামান কেমিকেল আছে আৰু 16টা কেমিকেলৰ ভিতৰত এটাও কেমিকেল বৰ্তমান আমি ইউজ কৰিব নোৱাৰোঁ আৰু যদি আমি কৰিছোঁ তেতিয়াহ'লে এইটো আইনৰ মতে এটা শাস্তি এটা হ'ব আৰু এইটো এটা ক্ৰাইম হয়। তো গতিকে মই আপোনালোকক এই বিষয়টো জনাই দিছোঁ। ইয়াৰ পিছতে দ্বিতীয়টো পইণ্ট মই আপোনালোকক জনাব বিচাৰিম যিবিলাক প্ৰাইভেট ফেক্টৰীত চাহ বনোৱা হয় আৰু যিবিলাক মেড টি হয় চাহ হয় সেই চাহবিলাক প্ৰাইভেট ফেক্টৰীবিলাকে ডাইৰেক্টলি চেল কৰিব নোৱাৰিব কাৰণ ডাইৰেক্টলি চেল কৰিলে এইটো এটা অসুবিধা আহি পৰিছে। তো গতিকে তেওঁলোকে এটা অকশ্যনত যাব লাগিব আৰু এই অকশ্যনৰ যোগেদি তেওঁলোকে চাহটো বিক্ৰী কৰিব লাগিব বুলি টি বোৰ্ডে বটলি ফেক্টৰী এছ'চিয়েশ্যনক জনাইছে। কাৰণ যদি তেওঁলোকে ডাইৰেক্টলি বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে সেই চাহপাতৰ টেষ্টিংটো কৰা নহয় আৰু অকশ্যনৰ যোগেদি যদি যায় তেতিয়াহ'লে সেই চাহবিলাকৰ টেষ্টিং কৰা হ'ব আৰু যদিও এই PPC বেন কৰা কেমিকেলবিলাক যদি তাতে পোৱা যায় তেতিয়াহ'লে ইমিডিয়েট সেইটো ফেক্টৰীৰ এগেইনষ্টত একশ্যন লোৱা হ'ব আৰু হয়তো সেই ফেক্টৰীৰ যিবিলাক পাত টেষ্টিঙত ওলাইছে PPC বেন কেমিকেল তেতিয়া সেই পাতবিলাক ৰিজেক্টো কৰি দিয়া হ'ব বুলি টি বোৰ্ডে আমাক বিষয়বিলাক জনাইছে। তো ভাল কথা হয় টি বোৰ্ডে ভাল নিয়মবিলাক নীতিবিলাক ওলাইছে বহুত ভাল কথা হয় আমি ৱেলকাম কৰিছোঁ। কিন্তু কথাটো কি হ'ল যে আজি যিবিলাক PPCয়ে বেন কৰিছে কেমিকেল সেই বেন কৰা কেমিকেলবিলাক আজি বিগত 5 বছৰৰ পৰা দোকানবিলাকত কেনেকুৱা উপলব্ধ হৈ আছে দোকানবিলাকত কেনেকুৱা এভেইলেবল হৈ আছে সেইটো চবতকৈ গুৰুত্বপূৰ্ণ বিষয় হয়। যেনেকৈ ধৰি লওক BPCয়ে বেন কৰা কেমিকেলৰ ভিতৰত মই কেইটামান কেমিকেল আপোনাক নাম কৈ দিব বিচাৰিছোঁ। প্ৰথমতে মন'কট'পছ আছে, তাৰপিছত আছে এচিফেট আছে, এচিটামাপ্ৰিড আছে, চাইফেন্ট্ৰিন আছে, ডিন'ট্ৰেফান আছে, ফিপ্ৰনিল আছে আৰু ইমিডাক্ল'প্ৰিড আছে। এনেকুৱা কৰি 16টা কেমিকেল আজি টি বোৰ্ডে বা PPCয়ে বেন কৰিছে। তো কথাটো কি হ'ল ইয়াৰ পিছত মই 3 নম্বৰ পইণ্টটো লৈ আহিছোঁ। 3 নম্বৰ পইণ্টটো হৈছে যে নিষিদ্ধ কীটনাশক চাহপাতত আছে নে নাই ইয়াৰ পৰীক্ষা কৰাৰ উপযুক্ত ব্যৱস্থা ফেক্টৰীবিলাকত নাই বুলি কোৱা হৈছে। যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ফালৰ পৰা আহিছে যে আজি এটা ফেক্টৰীয়ে চাহপাত লৈ আছে আৰু তেওঁলোকৰ ফেক্টৰীত উপযুক্ত এটা ব্যৱস্থা নাই যে এজন ছাপ্লায়াৰ তেওঁলোকে টেষ্ট কৰি পেলাই তাতে কি কীটনাশক মাৰা হৈছে বা কিবা PPC বেন কেমিকেল মাৰিছেনে এনেকুৱা উপযুক্ত ব্যৱস্থা নাই বুলি আমি এটা ইনফৰমেশ্যন পাইছোঁ। তাৰ পিছৰ 4 নম্বৰ পইণ্টটো মই আপোনালোকক জনাব বিচাৰিছোঁ যে নিষিদ্ধ যিটো 16টা কেমিকেল PPC বেন কৰিছে সেই বেন হোৱা কেমিকেলবিলাক যোৱা
যোৱা বছৰলৈকে কেনেকুৱা কেমিকেল ষ্ট'ৰবিলাকত এভেইলেবল আছিলে মই আপোনাক যেনেকৈ ক'লোঁ যিবিলাক কেমিকেলৰ নাম ক'লোঁ মন'ক্ৰ'ট'ফছ এচিটামাপিড আছে আৰু যিমান কেমিকেলবিলাক আছে বেন হোৱা কেমিকেলবিলাক কেমিকেল ষ্ট'ৰবিলাকত কেনেকৈ এভেইলেবল হৈ আছিলে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হয় যদি PPCয়ে বেন কৰিছে টি বোৰ্ডে বেন কৰিছে তেতিয়াহ'লে এই বিষয়টো চৰকাৰে নিশ্চয় জানে বিষয়টো আৰু চৰকাৰে এইটো বিষয়ৰ ওপৰত লক্ষ্য ৰাখিব লাগিছিলে যে বেন হোৱা কেমিকেলবিলাক যাতে দোকানবিলাকত এভেইলেবল নাথাকে কাৰণ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সকলো 100% ভিতৰত যে 100% আজি শিক্ষিত হয় বা 100% 100% ব্যক্তিয়ে যে এইবিলাক বিষয় যে অৱগত আছে বুলি এইটো মই মানি ল'ব নোৱাৰোঁ কাৰণ বহুত এনেকুৱা খেতিয়কবিলাক আছে তেওঁলোকে আজি মন'ক্ৰ'ট'ফছ কি হয় এচিটামাপিড কি হয় এইবিলাক ফিপ্ৰনিল কি হয় এই নিষিদ্ধ কি হয় বেন মানে কি এই বিষয়বিলাক তেওঁলোকে নাজানেই তো কোনবিলাক কেমিকেল বেন হৈছে আজি অসম চৰকাৰে কৃষি যিটো বিভাগ আছে বা যিবিলাক খেতিৰ ওপৰত বা চাহ উদ্যোগৰ ওপৰত যিবিলাকে টি বোৰ্ড আছে এইসকলে গাঁৱে গাঁৱে গৈ বা ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে এটা সজাগতা এটা কেম্প কৰিব লাগিছিলে আৰু বিষয়বিলাক তেওঁলোকে বুজাব লাগিছিলে যে এইবিলাক কেমিকেল আপোনালোকে বাগানবিলাকত মাৰিবলৈ বন্ধ কৰক নহ'লে আপোনাৰ বাগান বা আপোনাৰ চাহ ভৱিষ্যতত আপোনাৰ পৰা লোৱা নহ'ব বুলি এনেকুৱা মেছেজবিলাক স্প্ৰেড কৰিব লাগিছিলে আৰু গাঁৱে গাঁৱে গৈ সজাগতা শিবিৰবিলাক আয়োজন কৰিব লাগিছিলে বুলি মই ভাবোঁ কাৰণ আমাৰ গাঁৱলীয়া মানুহবিলাকে এইবিলাক বিষয় নাজানে কাৰণ তেওঁলোকে দোকানত যায় আৰু তেওঁলোকে ক'ব যে মোৰ বাগানত মহ লাগিছে তেতিয়া দোকানীয়ে তেওঁক মন'ক্ৰ'ট'ফছ দি দিয়ে মোৰ বাগানত এইটো পোক লাগিছে তেতিয়া কিজানি এচিটামাপিড দি দিয়ে যোনটো বেন হৈছে সেইটো কেমিকেলে তেওঁলোকক দি দিছে তেওঁলোকেতো নাজানে যে এইটো কেমিকেল বেন হৈছে বুলি কাৰণ তেওঁলোকৰ উপযুক্ত সেইটো জ্ঞানটো নাই তেওঁলোকৰ কাৰণ সেইটো বিষয়ে তেওঁলোকে আজিলৈকে চৰকাৰে বা ছাপ্লায়াৰে হওক বা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই হওক বা টি বোৰ্ডে কোনো এনেকুৱা এটা ইনিচিয়েটিভ আজিলৈকে লোৱাই নাই তো এনেকুৱা ইনিচিয়েটিভবিলাক আজি আহিব লাগিছিলে তো গতিকে আজি এইবিলাক এনেকুৱা ইনিচিয়েটিভবিলাক নোলোৱাৰ কাৰণে এনেকুৱা ষ্টেপবিলাক নোলোৱাৰ কাৰণে আল্টিমেট ভুক্তভোগী আজি আমাৰ নিচিনা ক্ষুদ্ৰ চাহ খেতিয়কসকল হৈ আছে আজি দুখীয়া যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকে আজি এনেকুৱা সমস্যাবিলাকত পৰিব লগা হৈ আছে তো মই এটাই অনুৰোধ কৰিব বিচাৰোঁ এই ভিডিঅ'টোৰ যোগেদি যি কৃষি বিভাগ আছে যি অসম চৰকাৰৰ যিবিলাক দায়িত্বত আছে টি বোৰ্ডৰ বিষয়ববীয়াসকল আছে অল আছাম বটলি ফেক্টৰী এছ'চিয়েশ্যনসকল আছে সকলোকে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যি এটা কেমিকেলৰ ওপৰত যি এটা সমস্যা চলি আছে সমগ্ৰ অসমতে এই সমস্যাটো যাতে অতি সোনকালে আপোনালোকে নিৰাময় কৰাৰ ব্যৱস্থা কৰক কাৰণ আমাৰ খেতিয়কসকল আজি এই সমস্যাটোৰ কাৰণে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত হৈ আছে আৰু আমাৰ অসমৰ প্ৰায় সংখ্যক ব্যক্তি এই চাহ পাতৰ লগত জড়িত হৈ আছে আৰু যদি চাহ পাত যদি ছিঙি পেলাই তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব আপোনালোকে এটা কথা ভাবক যে তেওঁলোকে পৰিয়ালটোক পুহিব কেনেকুৱা তেওঁলোকে নিজৰ পৰিয়ালবিলাকক পোহপাল কেনেকুৱাই দিব আৰু নিজৰ ল'ৰা ছোৱালীবিলাক যদি স্কুল গৈ আছে সেই স্কুলৰ ফিজবিলাক তেওঁলোকে কেনেকৈ আদায় কৰিব তেওঁলোকে চিকিৎসা কেনেকুৱা কৰাব তো এজন ব্যক্তিৰ যদি চাহ আজি বিক্ৰী কৰা নহয় তেতিয়াহ'লে সেই পৰিয়ালটো মৰি যাব পাৰে বা হয়তো তেওঁলোকে অন্য এটা বেয়া এটা পৰিস্থিতিত তেওঁলোকে পৰি যাব পাৰে বুলি মই ভাবোঁ তো গতিকে মই এই সমস্যাটো মই গম পাইছোঁ কাৰণ মই এটা চাহৰ লগত মই জড়িত থকা ব্যক্তি হয় আৰু মই কাকো মই ব্লেম দি পেলাই কথাবিলাক ক'ব যোৱা নাই তো আমি সজাগ হ'ব লাগিব আৰু খেতিয়কসকলকো মই এটা ৰিকুৱেষ্ট কৰিম অৱশেষত যে আপোনালোকক প্লিজ আপোনালোকক মই অনুৰোধ কৰিছোঁ যে PPC যিবিলাক কেমিকেল বেন কৰিছে সেইবিলাক কেমিকেল আপোনালোকে কেতিয়াও নামাৰিব আপোনালোকে যিবিলাক কেমিকেল বেন হৈছে সেইবিলাক কেমিকেলৰ পৰা আপোনালোকে দূৰত থাকক আৰু আপোনাৰ ওচৰত যদি কোনোবা এজন ব্যক্তিয়ে কেমিকেলবিলাক ব্যৱহাৰ কৰি আছে ইমিডিয়েট গৈ আপুনি ছাপ্লায়াৰ আপুনি ইনফৰ্ম কৰিব যে এইজন ব্যক্তিয়ে এই বেন কৰা কেমিকেলটো মাৰি আছে তো গতিকে মই সেইটোৱে ৰিকুৱেষ্ট কৰিম আৰু মই এটা আশা কৰোঁ যে অতি সোনকালে এই সমস্যাটো সমাধান হওক আৰু আমাৰ খেতিয়কসকল যাতে এটা সকাহ পাব কাৰণ আজি 1 তাৰিখ হয় আৰু আজি বন্ধ হৈ আছে চাহ বটলি ফেক্টৰীবিলাক আৰু আশা কৰিছোঁ খুব সোনকালেই এই সমস্যাটোৰ সমাধান হ'ব আৰু হয়তো 5-10 তাৰিখৰ ভিতৰত ফেক্টৰীবিলাক খোলা হ'ব আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে পুনৰ আকৌ পাতবিলাক ছিঙিব পাৰিব বুলি মই এটা আশাহে কৰিব পাৰিছোঁ কাৰণ এতিয়ালৈকে ৰিটেনলি একো SOP অহা নাই বা চাৰ্কুলাৰ অহা নাই কেতিয়ালৈকে খুলিব তো মই আশা কৰিছোঁ যে 10 তাৰিখলৈকে হয়তো খুলি যাব পাৰে তো গতিকে আপোনালোকে ধৈৰ্য ধৰি থাকক আপোনালোকে নিৰাশ নহ'ব হতাশ নহ'ব আৰু আপোনালোকে এটা বিশ্বাস ৰাখক
আৰু চৰকাৰে যাতে এটা সুব্যৱস্থা আমাৰ কাৰণে লৈ আহিব আৰু আগৰ দৰে আমি কাম কাজবিলাক কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ এটা। আৰু এই ভিডিঅ'টোৰ মাধ্যমত মই কাকো ব্লেম কৰিব যোৱা নাই, জাষ্ট এটা ইনফৰ্মেশ্যন মই আপোনালোকক দিলোঁ। তো গতিকে এই ভিডিঅ'টোৰ যোগেদি যদি কিবা এটা আপোনালোকে জানিব পাৰিলে আৰু এনেকুৱা কিবা এটা বিষয় যদি আছে আপোনালোকে জানে, সেই বিষয়টো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে নজনা বিষয়টো ময়ো জানিব পাৰিম আৰু অন্য এজন আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে জানিব পাৰিব। কাৰণ এই ভিডিঅ'টো মই কেৱল মাত্ৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহায়ৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। আৰু এইটো ভিডিঅ'ৰ যোগেদি মই মেছেজ দিব বিচাৰিছোঁ, এটা অনুৰোধ জনাব বিচাৰিছোঁ অসম চৰকাৰক, যাতে এইটো বিষয়ত আপোনালোকে হস্তক্ষেপ কৰক আৰু অতি সোনকালে এই বিষয়টো এটা ভাল এটা ৰিজাল্ট, এটা ভাল এটা ফল আপোনালোকে, ভাল এটা মানে ব্যৱস্থাত আপোনালোকে আহক আৰু এটা যাতে আগৰ দৰে যাতে আমি বটলিবিলাক আমি ল'ব পাৰিম আৰু ছাপ্লায়াৰবিলাকে আগৰ দৰে কালেকশ্যন কৰিব পাৰিব পাতবিলাক। এইদৰে যাতে মিলা প্ৰীতিৰে সকলোৱে যাতে কাম কাজবিলাক আগুৱাই যায় আৰু আমি শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিব পাৰিম খেতিয়ক হিচাপে বুলি মই আশাৰে এই ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।